বৰ্তমান আমি উপস্থিত হৈছোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত। কৃষ্ণচূড়া নগৰীত বৰ্তমান বলিছে নিৰ্বাচনী বতাহ আৰু এই নিৰ্বাচনী বতাহে সমগ্ৰ বিশ্ববিদ্যালয়ৰ পৰিৱেশ উখল মাখল কৰি তুলিছে। আমি পোনতেই প্ৰাৰ্থীসকলৰ মনৰ বতৰা ল'বলৈ চেষ্টা কৰিম আৰু ইয়াৰ সমগ্ৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। মোৰ নাম হেমেন কলিতা আৰু এই বৰ্ষৰ অতিজীৱনীত গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচন সভাপতি অৰ্থাৎ প্ৰেছিডেণ্ট পদত প্ৰতিনিধিত্ব আগবঢ়াইছোঁ। নিশ্চিতভাৱে পদটোৰ বাবে প্ৰস্তুতি ভালদৰে চলাইছোঁ। বিশ্ববিদ্যালয়ত মই যিটো আৱাসত থাকোঁ গোপীনাথ বৰদলৈ 2 নং তিনিবেলা ছাত্ৰাবাস, সেই আৱাসটো সম্পূৰ্ণভাৱে সহযোগিতা আৰু সাহস যোগাইছে আৰু বিশ্ববিদ্যালয়ৰ অন্যান্য আৱাসৰ লগতে বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগৰ ছাত্ৰ ছাত্ৰী শিক্ষাৰ্থীসকলে ভালে সঁহাৰি পাইছোঁ। নিশ্চিতভাৱে সভাপতি পদটো বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰতো নহয়, অসমৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ। কাৰণ প্ৰবাদ এটা আছে, আজিৰ গুৱাহাটী বিশ্ববিদ্যালয় যি সিদ্ধান্ত লয় বা যি চিন্তা কৰে, অহাকাইলৈ অসমে সেই চিন্তা কৰে। সেই ক্ষেত্ৰত নিশ্চিতভাৱে গুৰুত্বপূৰ্ণটো মোতকৈ বিশেষকৈ অসমবাসীয়ে অপেক্ষা কৰি আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী সমাজৰ সিদ্ধান্ত লয়। কাৰণ আজিৰ ছাত্ৰ ছাত্ৰী বা শিক্ষাৰ্থী কাইলৈ সুনাগৰিক বা দেশৰ ভৱিষ্যত। বিশ্ববিদ্যালয়ৰ আমি যিহেতু স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচন অৱতীৰ্ণ হৈছোঁ বা প্ৰতিনিধিত্ব আগবাঢ়িছোঁ, বিশ্ববিদ্যালয়ৰ সমস্যা বুলি ক'লে আছে কিছু মূলতঃ আছে ৰিজাল্টৰ সমস্যা। কিন্তু আমি ৰিজাল্টৰ সমস্যা বা হস্পিটেলৰ সমস্যা বা পুথিভঁৰালৰ কিবাকিবি কিতাপৰ অভাৱ, ডাষ্টবিন, লাইটৰ সমস্যা, অন্যান্য সমস্যাবোৰ থাকিবই। সমস্যা সমাজ বুলি ক'লে সমস্যা থাকে, কিন্তু আমি তাৰ বাহিৰত গৈ চিন্তা কৰিব লাগিব। কাৰণ আমি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মহাবিদ্যালয়সমূহৰ স্বাৰ্থ জড়িত হৈছে ইয়াত। এই ক্ষেত্ৰত বিশ্ববিদ্যালয় অধ্যয়ন কৰি আছে, বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মহাবিদ্যালয় অধ্যয়ন কৰিছে, তেওঁলোকে অধ্যয়ন কৰি যদি নিবনুৱা হৈ থাকে, এই বিশ্ববিদ্যালয়টো নিবনুৱা সৃষ্টি কৰা এটা কাৰখানা নহয়, তেওঁলোকৰ সংস্থাপনৰ চিন্তা কৰিব লাগিব। সেই দিশটোত মই গুৰুত্ব প্ৰদান কৰিছোঁ। আশা কৰোঁ চৰকাৰৰ সহযোগিতা লাগিব আৰু সকলো শিক্ষাৰ্থী বা কৰ্তৃপক্ষৰ সহযোগিতাত সেইটো। নমস্কাৰ, মোৰ নাম হেমাংগ নাথ আৰু মই আগন্তুক গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সভাপতি পদটিত প্ৰাৰ্থীত্ব আগবঢ়াইছোঁ। বিশ্ববিদ্যালয়ত এই পদটো কিমান গুৰুত্বপূৰ্ণ বুলি তুমি ভাবা? বিশ্ববিদ্যালয়ত ছাত্ৰকতা সভাখনৰ সকলো পদৰে সমানে গুৰুত্ব আছে। কোনো পদৰ মই গুৰুত্ব কম বুলি নাভাবোঁ, কিন্তু সভাপতি পদটিত প্ৰতিনিধিত্ব কৰি মই ছাত্ৰকতা সভাখনৰ যি ঐতিহ্য আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ যি ঐতিহ্য গৰিমা সেয়া অটুট ৰাখিম বুলি মই আত্মবিশ্বাসী আৰু সেয়েহে সভাপতি পদটি বাছি লৈছোঁ। আৰু তুমি কেনেদৰে প্ৰস্তুতি চলাইছা নিজকে জয় কৰিবৰ কাৰণে? মই প্ৰস্তুতি চলাইছোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আজি এবছৰৰ যি অভিজ্ঞতা, সেই অভিজ্ঞতা আৰু কিছু পৰিকল্পনা লৈ মই এনেদৰে আগবাঢ়ি আহিছোঁ। লগতে বুকুত কিছু সাহস লৈ আগবাঢ়ি আহিছোঁ। আৰু প্ৰস্তুতি বুলি ক'বলৈ হ'লে প্ৰস্তুতি যথেষ্ট চলিছে। আমাৰ আৱাসৰ সকলো আৱাসীসকল সকলোৱে অতি আগ্ৰহেৰে প্ৰস্তুতি চলাই আছে আৰু আশা কৰিছোঁ এটা ভাল ফলাফল হওক, আৰু ফলাফল যিয়ে নহওক লাগিলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ হকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমস্যাবোৰ সমাধান কৰিবলৈ মই আগন্তুক দিনত এনেদৰে চেষ্টা কৰি থাকিম। বিশ্ববিদ্যালয়ত এনেকুৱা কি সমস্যা দেখিছা যিটো তুমি সভাপতি পদৰ পৰা সমাধান কৰিব পাৰিবা? এতিয়া চাওক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ দৰে এখন ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়তো সমস্যা কেনেকুৱা ধৰণৰ বুলি ক'লে, আজি আমি যদি সমস্যাৰ স্তৰটো চাওঁ, তেনেহ'লে ইমান এখন ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়ত বহুত খেলিমেলি আছে, বহুত বেমেজালি আছে, যিবোৰ সৰু সৰু বেমেজালিৰ কাৰণে আজিৰ তাৰিখত বহুতো গুৰুত্বপূৰ্ণ পদক্ষেপ ল'বলৈ গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষ কোনোবা নহয় কোনোবাখিনিত হয়তো থমকি ৰয়, নহ'লে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰকতা সভা কোনোবা ক্ষেত্ৰত তেওঁলোকে বাধা পায়। গতিকে এনেকুৱা ধৰণৰ যিবোৰ বেমেজালি বা খেলিমেলি, সেয়া লাগিলে পৰীক্ষা সংক্ৰান্তীয় হওক বা আমাৰ ৰিজাল্ট সংক্ৰান্ততে হওক বা গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিটো আন্তঃগাঁথনি তেনেকুৱা সংক্ৰান্তীয় হওক বা নিৰাপত্তাৰ দিশতে হওক, এই সকলোবোৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি মই গুৱাহাটী বিশ্ববিদ্যালয় এনেকুৱা বহুত ডাঙৰ পৰিকল্পনাও কৰা নাই, কিন্তু যি কম সময়ৰ ভিতৰত মই যিখিনি কৰিব পাৰোঁ, এটা টনকিয়াল ভেটি গঢ়ি থৈ যাব খোজোঁ, যাতে মই যিটো ভেটি গঢ়ি থৈ যাম বা আমি যিটো ভেটি গঢ়ি থৈ
যাম সেই সুদৃঢ় ভেটিটো কেন্দ্ৰ কৰি আগন্তুক বা ভৱিষ্যত প্ৰজন্মৰ যিবোৰ ছাত্ৰৰ কথা ক'বা তেওঁলোকে যাতে বহুত ডাঙৰ ডাঙৰ গুৰুত্বপূৰ্ণ যিবোৰ ল'বলগীয়া পদক্ষেপ সেইবোৰ তেওঁলোকে ৰূপায়ণ কৰিব পাৰে সফলৰূপে। ঠিক আছে, তুমি কিমান আশাবাদী? মই যথেষ্ট আশাবাদী। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ ওপৰত মোৰ বিশ্বাস আছে তেওঁলোকে এজন যোগ্য প্ৰাৰ্থী নিৰ্বাচন কৰি উলিয়াব বুলি। আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে আৱেগেৰে নহয় বিবেকেৰে নিৰ্বাচন কৰে তেওঁলোকৰ প্ৰাৰ্থীসকল। এইটো তেওঁলোকৰ ওপৰত পূৰ্ণ বিশ্বাস আছে। নমস্কাৰ, মোৰ নাম পল্লৱ হাজৰিকা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ যি সাধাৰণ নিৰ্বাচন 2021-22 বৰ্ষৰ সেই নিৰ্বাচনত মই জিমনেছিয়াম অৰ্থাৎ শৰীৰ চৰ্চা পদৰ বাবে নিজৰ প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। আপুনি এই পদটোৰ বাবে কেনেদৰে প্ৰস্তুতি আগবঢ়াইছে? প্ৰস্তুতি মানে অকল পদৰ বাবে বুলি নহয়, এই যি শৰীৰ চৰ্চা মই বিগত 3-4 বছৰমানৰ পৰাই শৰীৰ চৰ্চাৰ লগত বিশেষভাৱে জড়িত। সেইবাবে মই নিজকে ভাবোঁ যে এই পষ্টটিৰ বাবে মই যোগ্য বুলি নাভাবিলেও এইটো মানুহে ডিচাইড কৰিব মই যোগ্য হয় নে নহয়, কিন্তু মই নিজকে এলিজিবল বুলি ভাবোঁ নিশ্চয়। সেইটো কাৰণে গুৱাহাটী বিশ্ববিদ্যালয়ত এই যিটো আপুনি শৰীৰ চৰ্চা বিভাগটোত উঠিছে, হয়, তাত কেনেকুৱা ধৰণৰ সমস্যা আপুনি ফেচ কৰিছে? প্ৰথম কথা বহুতে নাজানে যে ইউনিভাৰ্চিটিখনৰ ভিতৰত এখন জিমো আছে। গতিকে সেই কথাটো মানুহক জনাবলৈ হ'লে এটা কাম কৰিম ভাবিছোঁ যে যোনখন আমাৰ ফৰ্ম থাকে এডমিশ্যন তাতে হোষ্টেলৰ কথাটো উল্লেখ থাকে যে কোনখন হোষ্টেল ল'ব নল'ব। তাতে যদি আমি জিমনেছিয়ামৰ কথাটো উল্লেখ কৰি দিওঁ যে জিমনেছিয়ামত এডমিটেড হ'বনে নহয়, তেতিয়াহ'লে নিশ্চয়কৈ লোৱাবিলাকে লৈ ল'ব আৰু যিয়ে নাজানে সিও গম পাই যাব যে ইউনিভাৰ্চিটিখনৰ ভিতৰত এখন জিমো আছে, জিমনেছিয়াম হল এটা। আপোনাৰ এজেণ্ডাসমূহ চমুকৈ কি ক'ব নেকি? এজেণ্ডা প্ৰথমটো আপোনাক ক'লোৱেই মাত্ৰ, যোনটো আমি জিমনেছিয়ামখনৰ বিষয়ে সকলোকে অৱগত কৰা। দ্বিতীয়টো হৈছে আমি সদায় কিয় ভাৰ্চিটি উইক নাইবা ইউথ ফেষ্টিভেলৰ কাৰণে ৱেইট কৰিব লাগে যিকোনো কম্পিটিশ্যনৰ বাবে। যদি আমি এটা জিমৰ পৰাই কম্পিটিশ্যন আৰম্ভ কৰিব পাৰোঁ, ইণ্টাৰ হোষ্টেল হওক ইণ্টাৰ কলেজ হওক, তেতিয়াহ'লে ইউনিভাৰ্চিটিখনৰ ভিতৰৰ গোটেই ইকুইপমেণ্টখিনিৰ কথাও জানিলে লগতে আমাৰ যিখন জিম আছে জিমখনৰ কথা সকলোৱে গম পাব। তাৰোপৰি আমি সদায় এইটো শৰীৰৰ ওপৰতে ধ্যান দিওঁ, কিন্তু মেণ্টেল হেল্থ বুলি এটা বস্তু আছে যিটো সদায় এদিনে ধ্যান দিয়া হয়, সেইটো হৈছে 21 জুন। সদায় 21 জুনলৈ ৱেইট কৰি নাথাকি আমি যদি সপ্তাহৰ যিকোনো এটা বাৰত নাইবা মাহত যিকোনো 2টা বাৰত যদি আমি আমাৰ যিখন ষ্টেডিয়াম আছে তাতে আমি য়োগাৰ ব্যৱস্থা কৰোঁ প্ৰশিক্ষণত, তেতিয়া নিশ্চয় সকলোৰে বাবে ভাল হ'ব বুলি মই ভাবোঁ। আপুনি পদটোক লৈ কিমান আশাবাদী? পদটোক লৈ আশাবাদী। মোৰ হোষ্টেলৰ ফালৰ পৰা সম্পূৰ্ণ ছাপোৰ্ট কৰিছে মোক বহুতখিনি ছাপোৰ্ট কৰিছে, লগতে বিভাগৰ ছাপোৰ্ট আছে, লগতে মোৰ যিখিনি বন্ধু বান্ধৱী আছে গোটেই ইউনিভাৰ্চিটিত সকলোৱে ছাপোৰ্ট কৰিছে আৰু তেওঁলোকে ভাবে যে মই এইটোৰ বাবে যোগ্য হয়, সেইটো মই বিশ্বাস কৰোঁ মোৰ ফালৰ পৰা। হয়, ধন্যবাদ। নমস্কাৰ, মোৰ নাম প্ৰিয়া দত্ত। মোৰ পদটি হৈছে উপসভাপতি অৰ্থাৎ ভাইচ প্ৰেছিডেণ্ট। হয়, বহু সাহস কৰি ওলাই আহিছোঁ বিশ্ববিদ্যালয়ৰ হকে কাম কৰিম বুলি। সেইবাবে সকলো পদেই সমানেই হয়। সেইকাৰণে মই ভাবোঁ মই কথাত বিশ্বাস নকৰোঁ, মই কৰ্মত বিশ্বাস কৰোঁ। সেইকাৰণে কাম কৰিম বুলিয়ে ওলাই আহিছোঁ আৰু কাম কৰি যাম বুলি ভাবিছোঁ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ক আগুৱাই নিম বুলিয়ে ভাবিছোঁ। এনেকুৱা কি সমস্যা দেখিছা বিশ্ববিদ্যালয়খনত তুমি উপসভাপতি পদত জয়ী হৈ পিনি সমাধান কৰিব পাৰিবা? হয়, যেতিয়াৰ পৰা আহিছোঁ মোৰ ইয়াতে 1 বছৰ হ'ল, তেতিয়াৰ পৰা বহুখিনি সমস্যাৰ সন্মুখীন হৈ আহিছোঁ। সেইকাৰণে ভাবিছোঁ যোনখিনি সমস্যা, মই নকওঁ যে মোৰ কাৰ্যকালত সকলোখিনি সমস্যা মই সমাধান কৰিম বুলি, সেইটো এটা মিছা প্ৰতিশ্ৰুতি হ'ব, কিন্তু যিমানখিনি মই পাৰ্যমানে পাৰোঁ তিমানখিনি মই সমাধান কৰি যাম আৰু আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ক আগুৱাই লৈ যাম। আৰু মিছা প্ৰতিশ্ৰুতি দি মই মোৰ ভোট বা তেওঁলোকৰ আশা বা তেওঁলোকৰ বিশ্বাস মই ভংগ কৰিব নিবিচাৰোঁ। মই এটা ভেটি গঢ়ি থৈ যাম যাতে মোৰ আহিবলগীয়া যোনসকল মোৰ পিছত আহিব তেওঁলোকে যাতে আগুৱাই লৈ যায়, আমাৰ বিশ্ববিদ্যালয়ক আগুৱাই লৈ যায়, সেই মোৰ লক্ষ্য। তুমি কিমান আশাবাদী? মই বহুৱেই আশাবাদী, কাৰণ মোৰ জীৱনৰ এইটো প্ৰথম নিৰ্বাচন। সেইকাৰণে বহুত আশা কৰিছোঁ, বহু কষ্টও কৰিছোঁ। মোৰ লগত মোৰ নিবাসেও বহুত কষ্ট কৰিছে। নমস্কাৰ, মোৰ নাম প্ৰত্যাশী কলিতা। গুৱাহাটী বিশ্ববিদ্যালয়ৰ 2021-22 বৰ্ষৰ সাধাৰণ নিৰ্বাচনত মই এইবাৰ সংগীত সম্পাদিকা পদটিত প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। বিশ্ববিদ্যালয়ৰ সংগীতৰ ক্ষেত্ৰত কিছু কাম কৰাৰ সপোন আছে। বিশ্ববিদ্যালয়ৰ সংগীতৰ জগতখনক আৰু খুব আগবঢ়াই নিয়াৰ মোৰ হেঁপাহ আছে। গতিকে আগবাঢ়ি আহিছোঁ অলপ সাহস কৰি। তুমি পদটোৰ বাবে কেনেদৰে প্ৰস্তুতি চলাইছা নিজকে বিজয়ী কৰিবলৈ? হয়, প্ৰস্তুতি মানে মোৰ তেনেকুৱা বিশেষ প্ৰস্তুতি একো নাই। হয়, মই গান গাই ভাল পাওঁ, গতিকে এই আৰু গানৰ ক্ষেত্ৰখনত তুমি বিশ্ববিদ্যালয়ত কি প্ৰধান সমস্যাসমূহ দেখা পাইছা? হয়, সমস্যা বুলি ক'লে আমি দেখি থাকোঁ যে আমাৰ যিহেতু বিশ্ববিদ্যালয় সপ্তাহ অনুষ্ঠিত কৰা হয়, তাত কেতিয়াবা কিছুসংখ্যক ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত দেখা যায় যে তেওঁলোকে নিজৰ ব্যক্তিগত বাদ্যযন্ত্ৰৰ অভাৱত তেওঁলোকে আগ্ৰহ থকা স্বত্তেও প্ৰতিযোগিতাত অংশগ্ৰহণৰ পৰা পিছ পৰি ৰয়। আৰু এটা আমাৰ বিশ্ববিদ্যালয়ত এটা সংগীতৰ আখৰাগৃহৰ অভাৱ। গতিকে মই ভাবিছোঁ যে আমাৰ বিশ্ববিদ্যালয়ত এটা সংগীতৰ আখৰাগৃহ নিৰ্মাণ কৰাৰ কথা, লগতে বিশ্ববিদ্যালয়খনত পৰ্যাপ্ত পৰিমাণৰ বাদ্যযন্ত্ৰৰ যোগান ধৰাৰ কথা। নমস্কাৰ, মই ৰাজদীপ বৰুৱা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক তথা জেনেৰেল ছেক্ৰেটাৰী পদত প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ।
প্ৰস্তুতি বুলি ক'ব গ'লে হয়তো মই যি জিকিবৰ কাৰণে প্ৰস্তুতি ক'লে আপুনি প্ৰচাৰ চলাইছোঁ হোষ্টেল PG মোৰ বেকত এটা শক্তি হিচাপে মোৰ নিজৰ আৱাসটো আছে আৰু বিভিন্ন তাত কাম কৰিবলগীয়া হ'লে মই বিশ্ববিদ্যালয় 2016 চনতে আছোঁ তেতিয়াৰ পৰা বিশ্ববিদ্যালয়ত বিভিন্ন ধৰণৰ বিগত কেইবাবৰ্ষৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ যিসমূহ কাৰ্যকলাপ তাৰ ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিলোঁ যদি বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে মোক সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত কৰে তেনেহ'লে মই কাকোকে নিৰাশ নকৰোঁ সেইটো দৃঢ় বিশ্বাস আছে আৰু বিশ্ববিদ্যালয়খনৰ উন্নতিৰ কাৰণে কাম কৰি যাম কিমান গুৰুত্বপূৰ্ণ বুলি ভাবা তুমি বিশ্ববিদ্যালয় এখনৰ বাবে ক'ব গ'লে বিশ্ববিদ্যালয় এখনত সাধাৰণ সম্পাদকৰ পদটো অতিকৈ গুৰুত্বপূৰ্ণ কিয়নো সাধাৰণ সম্পাদকৰ প্ৰধান কাম হৈছে যে আমি সভাপতি আৰু সাধাৰণ সম্পাদক থাকে নমিনেল এক্সিকিউটিভ মানে হেড হয় সভাপতি কিন্তু মানে কাৰ্যকৰী মানে হেড হ'ব আপোনাৰ সাধাৰণ সম্পাদক আৰু সাধাৰণ সম্পাদকজন এইকাৰণেই প্ৰয়োজনীয় যে প্ৰতিটো বিভাগীয় আমাৰ সম্পাদক থাকে কিন্তু প্ৰতিটো বিভাগীয় সম্পাদকসকলক একত্ৰিত কৰি তেওঁলোকে যাতে নিজৰ ধৰণে এখন সুস্থ মানসিকতাৰে ভালকৈ বিচাৰণত কাম কৰিব পাৰে সেই ক্ষেত্ৰত সাধাৰণ সম্পাদকৰ যথেষ্ট গুৰুত্ব আছে হয় নমস্কাৰ মোৰ নাম অনন্যা মহন্ত মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰী আৰু আগন্তুক গুৱাহাটী বিশ্ববিদ্যালয়ৰ যি সাধাৰণ নিৰ্বাচন সেই নিৰ্বাচনত মই সংগীত বিভাগৰ পদটিৰ বাবে নিজৰ প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ আপুনি কেনেদৰে প্ৰস্তুতি চলাইছে এই পদটিৰ বাবে হয় প্ৰস্তুতি মানে এই খন্তেকীয়া নহয় বহুত দীঘলীয়া প্ৰস্তুতিয়ে চলিছে মই বুলিয়েই নহয় মোৰ আৱাসৰ যোনসকল মোৰ লগৰ ছাত্ৰ ছাত্ৰী মানে ছাত্ৰীসকল আছে তেওঁলোকেও মোক বহুতখিনি সহায় সহযোগিতা দিছে তেওঁলোকে মোক এই পদটিত মানে যাবলৈ আগুৱাই দিছে বুলি মই ক'ব বিচাৰিছোঁ আপোনাৰ এজেণ্ডাসমূহ চমুকৈ ক'ব নেকি নিশ্চয় মই যদি এজেণ্ডাসমূহ বুলি ক'বলৈ যাওঁ তেনেহ'লে পোনপ্ৰথমে মই ক'ব যাম যে আমাৰ বিশ্ববিদ্যালয়খনত যি পাৰফৰ্মিং আৰ্টছ নামৰ ডিপাৰ্টমেণ্টটো আছে তাত এতিয়ালৈকে অকল ডিপ্ল'মা ক'ৰ্চহে মানে ব্যৱহাৰ কৰা হৈছে ডিপ্ল'মা ক'ৰ্চৰ বাবে গতিকে মই বিচাৰিছোঁ যাতে কৰ্তৃপক্ষই এনে কিছু ষ্টেপ লয় যাতে অতি সোনকালে সেই ডিপাৰ্টমেণ্টটোত মাষ্টাৰ ডিগ্ৰীৰ লগতে PhDৰ কাৰণেও মুকলি কৰা হয় তাৰপিছতে ক'ব খুজিছোঁ যে কিছুমান পৰম্পৰা আমাৰ মাজৰ পৰা হয়তো হেৰাই গৈছে যেনে বিয়ানাম আইনাম দিহানাম টোকাৰী গীত ইত্যাদি গতিকে সেইসমূহক লৈ পেলাই যদি আমি কিছু ৱৰ্কশ্বপ অনুষ্ঠিত কৰিব পাৰোঁ তেনেহ'লে নিশ্চিতৰূপে আমি এই দিশত আৰু আগুৱাই যাব পাৰিম তাৰ উপৰি বহুত কেইবাটাও এজেণ্ডা মই মনত সাঁচি পেলাই এই পদটিৰ বাবে নিজৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ মই মুকলি যিটো আমাৰ ডিবেট হৈছে অপেন ডিবেট হৈছিলে তাত মই সেইখিনি দাঙি ধৰিছিলোঁ গতিকে সিমানখিনি আপুনি কিমান আশাবাদী মানে বৰ্তমানটো পজিটিভ ভাইব এটা লৈ আগুৱাই আহিছোঁ সিমানখিনি সাহস দিছে হোষ্টেলখনে লগতে বাহিৰৰ যোনখিনি ছাত্ৰ ছাত্ৰী আছে লগৰ তেওঁলোকেও দিছে গতিকে মই অশেষ আশাবাদী যদিহে মোক যোগ্য বুলি ভাবে তেনেহ'লে নিশ্চিতভাৱে মই জয়যুক্ত হ'ম ধন্যবাদ নমস্কাৰ মোৰ নাম মনীষা ডেকা আগন্তুক গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ 2021-22 বৰ্ষৰ সাধাৰণ নিৰ্বাচনত মই সহকাৰী সাধাৰণ সম্পাদক অৰ্থাৎ AGS পদটিৰ বাবে নিজৰ প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ আপোনাৰ প্ৰস্তুতি কেনেদৰে চলাইছে আপুনি প্ৰস্তুতি নিশ্চিতভাৱে ভালদৰে চলাইছোঁ যিমানখিনি নিজৰ সামৰ্থ্য অনুযায়ী কৰিব পাৰোঁ সেইখিনি কৰিছোঁ নিবাস লগত আছে ছাত্ৰ ছাত্ৰীখিনি ওলাই আহিছে আৰু মই ভাবোঁ সেইখিনিয়ে যথেষ্ট আৰু লগতে যদি ছাত্ৰ ছাত্ৰীখিনিয়ে বিচাৰে নিজকে যোগ্য বুলি ভাবে মোক তেতিয়াহ'লে মই আশাবাদী এই ক্ষেত্ৰক লৈ আৰু বাকীখিনি কিছু ক্ষেত্ৰত ভগৱানৰ ওপৰতো এৰি দিছোঁ একচুৱেলি AGS পদটো বহুত কৰণীয় থাকে কাম থাকে দায়িত্ব থাকে আৰু আপুনি কেনেদৰে আপোনাৰ এজেণ্ডাসমূহ কেনেদৰে প্ৰস্তুত কৰিছে ইতিমধ্যে মুকলি বিতৰ্কত মই কৈ গৈছোঁ মোৰ যিসমূহ কাৰ্যপন্থা মই হাতত ল'ব বিচাৰিছোঁ ইয়াৰোপৰি এইখিনিয়ে ক'ব বিচাৰিম যে বিশ্ববিদ্যালয়ত বহুতো সমস্যা আছে তাৰ ভিতৰত যদি এটা কথা কওঁ যে আমি বিশ্ববিদ্যালয়খনত পঢ়ি আহিছোঁ তেনেকুৱা ক্ষেত্ৰত বিশ্ববিদ্যালয়খনৰ কথাই আমি ভালদৰে নাজানো যে বিশ্ববিদ্যালয়ত এজন মগনীয়াৰ পৰা এগৰাকী স্বনামধন্য ব্যক্তিলৈ তেওঁলোকৰ অৰিহণা কি তেওঁলোকে কি কাম কৰিছে তাৰ বিষয়ে জানিবলৈ কোনো ধৰণৰ বাণীবদ্ধ অথবা ৰেকৰ্ডিং পাতি নাই গতিকে তাৰ ক্ষেত্ৰত মোৰ প্ৰথমটো কামেই হ'ব যে এখন ডকুমেণ্টাৰী ফিল্ম ওলোৱা যাতে ছাত্ৰ ছাত্ৰীসকলে নিজৰ ঘৰখনৰ কথা ভালদৰে গম পায় ইয়াৰ উপৰি আমি চাব পাৰোঁ যে ইপিনে জলাশয়বোৰ পুতি কিনে কোনো পৰিকল্পনা নোহোৱাকৈ অথৰিটিয়ে বিল্ডিং অট্টালিকাবিলাক বনাইছে তেনেকুৱা ক্ষেত্ৰত কিছু হোষ্টেলৰ সন্মুখত যিটো নৰ্থ কেম্পাছ আছে নৰ্থ কেম্পাছৰ পিনে বৰষুণ দিলে পানী জমা হয় গতিকে সেই ক্ষেত্ৰত মই নিশ্চিতভাৱে অথৰিটিক দাবী জনাম যাতে তেওঁলোকে সেইখিনি কাম ভালদৰে চায় ইয়াৰ উপৰি নানান ধৰণৰ পৰীক্ষা বেমেজালি অথবা বিসংগতিকে ধৰি যিটো আমাৰ কৰ্তৃপক্ষৰ লগত ছাত্ৰ ছাত্ৰীৰ এক তালমিল থাকিব লাগে সেই তালমিল এই পৰ্যন্ত নাই গতিকে তাৰ কাৰণে ইউথ ছামিট এখন আয়োজন কৰাৰ নিশ্চিতভাৱে মই মনোনিৱেশ কৰিম যদিহে মই AGS পদটিৰ বাবে নিৰ্বাচিত হওঁ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা নমস্কাৰ মোৰ নাম নিতুমণি কুমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰ লগতে ডক্টৰ বাণীকান্ত কাকতি 3 নং দুমহলীয়া ছাত্ৰাবাসৰ এজন জ্যেষ্ঠ আৱাসী আৰু আগন্তুক গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ যি ছাত্ৰ সন্থাৰ যি সাধাৰণ নিৰ্বাচন সেই সাধাৰণ নিৰ্বাচনত মই সাধাৰণ সম্পাদক পদৰ প্ৰাৰ্থী তুমি এই পদটো কিমান গুৰুত্বপূৰ্ণ বুলি ভাবা চাওক গুৱাহাটী বিশ্ববিদ্যালয়ৰ
যি সমস্যা আছে সেই সমস্যাবিলাকক চাই পিনে সমস্যাবিলাক চাই আমি দেখোঁ যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ হাজাৰ বিজাৰ সমস্যাৰ মাজত কোনোবাখিনিত হয়তো স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ যি বলিষ্ঠ কণ্ঠ সেই বলিষ্ঠ কণ্ঠ কোনোবাখিনিত হেৰাই যায় আৰু তাৰ বাবে হয়তো ছাত্ৰ সমাজ বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হয় আৰু সেই সমস্যাসমূহ সমাধানৰ বাবে কৰ্তৃপক্ষৰ ওচৰত সজোৰে দাবী উপস্থাপন কৰিবৰ বাবে এনেকুৱা এটা পদবীৰ খুবেই প্ৰয়োজন আৰু এই পদবীটিৰ জৰিয়তে ছাত্ৰ সমাজৰ যি সমস্যা সেই সমস্যাখিনি সমাধানৰ বাবে ফলপ্ৰসূ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ এক উচিত পদক্ষেপ হ'ব বুলি ভাবোঁ এই আমাৰ যি সাধাৰণ সম্পাদক বা সহসাধাৰণ সম্পাদক পদ আছে। মই দীক্ষা শৰ্মা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ ৩য় ষাণ্মাসিকৰ ছাত্ৰী লগতে প্ৰতিমা বৰুৱা পাণ্ডে ৬ নং ৩মহলীয়া ছাত্ৰীনিবাসৰ এগৰাকী আৱাসী। এইবেলি গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাংস্কৃতিক সম্পাদকৰ পদত প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। সৰুৰে পৰা অভিনয় কৰি ভাল পাওঁ, নাচি ভাল পাওঁ, গতিকে আশা কৰিছোঁ গুৱাহাটী বিশ্ববিদ্যালয়ক সাংস্কৃতিক দিশটোত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীক লৈ আগবাঢ়ি আহিব পাৰিম, গুৱাহাটী বিশ্ববিদ্যালয়ক এখোজ আগুৱাই লৈ যাব পাৰিম। সাংস্কৃতিক ক্ষেত্ৰখনত আপোনাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ কি কাম কৰিবলগীয়া আপুনি ভাবে কৰিব লাগিব? হয়, বৰ্তমান মই এটি মনোৰঞ্জনধৰ্মী অনুষ্ঠান ৰামধেনুত ভিজে হিচাপে কাম কৰি আছোঁ। গতিকে এই ক্ষেত্ৰত অসমৰ সাংস্কৃতিক জগতৰ বিভিন্ন নক্ষত্ৰসকলক লগ পাইছোঁ, তেখেতসকলৰ সৈতে মত বিনিময় কৰিছোঁ আৰু মোৰ প্ৰথম আৰু প্ৰধান পদক্ষেপটো এনেকুৱা হ'ব, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰত্যেকগৰাকী প্ৰতিভাসন্ধানী ছাত্ৰ ছাত্ৰীৰ বাবে নাট, অভিনয়, মুকা অভিনয়, বাটৰ নাট সম্পৰ্কে যিখিনি আমাৰ শিকিবলগীয়া আছে তাৰ এটি কৰ্মশালাৰ আয়োজন কৰা হ'ব প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীৰ বাবে। লগতে আমি দেখিবলৈ পাওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভাৰ অভাৱ নাই, কিন্তু বিশ্ববিদ্যালয়খনত বিশ্ববিদ্যালয় সপ্তাহ তথা যুৱ মহোৎসৱৰ বাহিৰে আন সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন নহয়। গতিকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অৰ্থাৎ আমাৰ বাবে যদি সপ্তাহৰ এটা দিন অথবা বন্ধৰ দিনত অপেন ষ্টেজখন ব্যৱহাৰ কৰি এটি সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিব পাৰি, তেতিয়াহ'লে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আৰু অধিক উপকৃত হ'ব। নমস্কাৰ, মোৰ নাম ৰাকেশ বৈশ্য। মই প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ ক্ৰীড়া সম্পাদকৰ পথত অৰ্থাৎ স্পৰ্টছ ছেক্ৰেটাৰী। এই পদটোত মই প্ৰস্তুতি খুব ডাঙৰ পৰিকল্পনা ডাঙৰ পদক্ষেপ লোৱা নাই, যিহেতুকে মহামাৰীৰ ফলত এতিয়া বিশ্ববিদ্যালয় খুলি দিয়া হ'ল। তো এই বিশ্ববিদ্যালয় খুলি দিয়াৰ পাছত আমাৰ শিক্ষাৰ লগতে খেলা দিশত কোনো ধৰণৰ গতি বা কোনো ধৰণৰ পদক্ষেপ লোৱা হোৱা নাই। চ' প্ৰথমতে এক নতুন বাতাবৰণ আৰু সুস্থ বাতাবৰণ অনাৰ চেষ্টা, তো এইটোৱে মোৰ প্ৰথম পদক্ষেপ। খেলাৰ দিশটোত সমস্যা বুলি ক'বলৈ গ'লে কেৱল ভাৰ্চিটি উইক বা ইউথ ফেষ্টিভেলৰ সময়খিনিয়ে দেখা যায়, বাকী বছৰটো এনেই থাকে। তো আমাৰ যি খেলৰ প্ৰতি ৰাফ থকা ল'ৰা ছোৱালীখিনি আছে বা খেলৰ প্ৰতি আকৰ্ষণ আছে, তেওঁলোকে কোনো ধৰণৰ বা অকল ভাৰ্চিটি উইক বা তাৰ পাছত কোনো ধৰণৰ চান্স নাপায় বা তেওঁলোকক সুযোগ দিয়া নহয়। চ' মই ভাবোঁ যে অকল ভাৰ্চিটি উইকেই নহওক বা ইউথ ফেষ্টিভেল নহওক, নিয়মীয়াভাৱে খেলাৰ এটা যি দিশ চলে সেইটো পৰিচালনা হৈ থকা যাওক। এজেণ্ডাসমূহ মই চমুকৈ কৈ দিছোঁ যে আমাৰ খুব এক বৃহৎ সংখ্যাত ল'ৰা ছোৱালীখিনি পি জি বা প্ৰাইভেট হোষ্টেলত সোমাই যায়। চ' তেওঁলোকে আমাৰ ভাৰ্চিটি বা কালচাৰেল প্ৰগ্ৰেমখিনিত ভাগ লওঁতে খুব এটা মানে কি গুৰুত্ব পোৱা নাযায়। আমাৰ হোষ্টেলৰখিনিয়ে বা ইউনিভাৰ্চিটিৰ নিবাসখিনিয়ে খুব এটা আগভাগ লয়। চ' এই ধৰণৰ ব্যৱধানে আমাৰ সমস্যাৰ সৃষ্টি কৰিছে। তো এই ধৰণৰ সমস্যাক মই সমাধান কৰিবলৈ চেষ্টা কৰিম, সকলোকে তেওঁলোকৰ যোগ্যতা বা তেওঁলোকৰ প্ৰতিভাৰ ভিত্তিত গৈ কিনে যেন সুযোগ সুবিধা পায়। তো এই ধৰণৰ সমস্যা লৈ আগবাঢ়িছে এই পদটিত। নমস্কাৰ, মোৰ নাম নীতামণি কাকতি। মই প্ৰাৰ্থিত্ব আগবঢ়োৱা পদটো হৈছে লঘু খেল সম্পাদক অৰ্থাৎ মাইনৰ গেম ছেক্ৰেটাৰী। এই পদটোৰ বাবে তুমি কেনেদৰে প্ৰস্তুতি চলাইছা? মই খেলৰ লগত জড়িত। মই গুৱাহাটী বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰি দুবাৰকৈ সোণৰ পদক ৰাষ্ট্ৰীয় পৰ্যায়ত কঢ়িয়াই আনিবলৈ সক্ষম হৈছিলোঁ। সেয়েহে মোৰ বিশ্বাস আছে এগৰাকী খেলুৱৈ হিচাপে মই এই খেলৰ জগতখনত গুৱাহাটী বিশ্ববিদ্যালয় আগুৱাই লৈ যাম। মোৰ প্ৰস্তুতি এইখিনিয়ে। আৰু তুমি মাইনৰ গেমছত কি সমস্যা দেখিছা বিশ্ববিদ্যালয়খনত? বিশ্ববিদ্যালয়ত মাইনৰ গেমছৰ ক্ষেত্ৰত আমাৰ ভলীবল কোৰ্টখন নাই, পাৰ্মানেণ্টলি ভলীবল কোৰ্টখন নাই। ভাৰ্চিটি উইকৰ সময়ত আমাৰ এখন টেম্পৰাৰী জিও হস্পিটেলৰ সন্মুখত এখন বনাই দিয়া হয়, যদিও ভাৰ্চিটি উইক শেষ হোৱাৰ পিছতে সেই কোৰ্টখন একেবাৰে জৰাজীৰ্ণ হৈ পৰে, অনুশীলনৰ অভাৱ। সেই প্ৰথম সমস্যা মোৰ সেইটোৱে বুলি ভাবিছোঁ আৰু ইয়াৰ বাবে মই নমস্কাৰ, মই সাজিনা য়াজবিন। মই আগন্তুক যি বিশ্ববিদ্যালয়ৰ সাধাৰণ নিৰ্বাচন আছে সেই নিৰ্বাচনৰ উপসভাপতি অৰ্থাৎ ভাইচ প্ৰেছিডেণ্ট পদৰ বাবে নিজৰ প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। এই পদটোৰ বাবে আপুনি কেনেদৰে প্ৰস্তুতি চলাইছে? প্ৰস্তুতি নালাগে, কেৱল প্ৰয়োজন হৈছে মানৱ সেৱা আৰু সমাজ সেৱাৰ কাৰণে। বিশ্ববিদ্যালয়ৰ সেৱা কৰা আৰু ছাত্ৰ সমাজৰ সেৱা কৰা যি মানসিকতা সেই সৰুৰে পৰা আছিলে, সেই বিভিন্ন ক্ষেত্ৰত কৰি আহি পেলাই সৰু সুৰাকৈ কৰি আহি এতিয়া বিশ্ববিদ্যালয়ৰ বহল বাকৰি পাইছোঁ, য'ত নি কৰা এটা বৃহৎ সুবিধা আছে। গতিকে আগবাঢ়ি আহিছোঁ কৰিম বুলি, ছাত্ৰ সমাজৰ সেৱা আৰু আমাৰ গোটেই বিশ্ববিদ্যালয়ৰ উন্নতিৰ সৈতে কাম কৰিম বুলি।
হয়, বিশ্ববিদ্যালয়ৰ উপসভাপতি পদটোৰ কিমান গুৰুত্ব আছে বুলি আপুনি অনুভৱ কৰে? হয়, আপোনালোকে সম্ভৱতঃ সকলোৱে জানে যে বিশ্ববিদ্যালয়ৰ যি উপসভাপতি পদটো সেই পদটো এটি উচ্চ স্তৰৰ এটি পদৰ ভিতৰতে পৰে। সভাপতিৰ পিছতে উপসভাপতি পদটো আহে। গতিকে এই পদটো এনে এটা পদ যি নেকি কোনো গণ্ডিৰ ভিতৰত সীমাবদ্ধ নহয়। তেওঁ এগৰাকী উপসভাপতি গোটেই বিশ্ববিদ্যালয় আটাই সকলোবোৰ দিশত কাম কৰিব পাৰে। সকলোবোৰ দিশৰ সৰ্বাংগীন উন্নতি হেতুকে উপসভাপতি পদটোৱে কাম কৰিব পাৰে নিশ্চয়। মই পংকজ নেওগ। এইবাৰ মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক ছাত্ৰসন্থাৰ সাধাৰণ নিৰ্বাচনত সাহিত্য আৰু সুকুমাৰ কলা অৰ্থাৎ লিটাৰেচাৰ ছেক্ৰেটাৰী নিজে প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। প্ৰথম কথা হ'ল মই সাহিত্য ভাল পাওঁ আৰু সন্মান আছে, সেইবাবে পদটো বাছি লৈছোঁ। সাহিত্যৰ ক্ষেত্ৰত আমাৰ বিশ্ববিদ্যালয়ৰ অৱদান সদায় লেখ ল'বলগীয়া হৈ আছে। কৃষ্ণকান্ত সন্দিকৈৰ পৰা আৰম্ভ কৰি পেলাই মহেশ্বৰ নেওগলৈকে যথেষ্ট অৱদান তেওঁলোকে আগবঢ়াই থৈ গৈছে। মই বৰ্তমান যুৱ প্ৰজন্মৰ এজন ছাত্ৰ আৰু ছাত্ৰ হিচাপে আমাৰ প্ৰধান কাম আমি কিদৰে বিশ্ববিদ্যালয়খনৰ সাহিত্যক আমি সমগ্ৰ বিশ্বত আমি আগ্ৰহণ কৰিব পাৰোঁ। তাৰ বাবে প্ৰয়োজন যুৱ মানসিকতা লাগিব আমাক, যাৰ যোগেদি সাহিত্যৰ যিটো মানসিকতা সমগ্ৰ বিশ্বতে জাকত জিলিকা হৈ উঠিব। আৰু মই এটা কথা ক'ব লাগিব বিশ্ববিদ্যালয়ৰ প্ৰেছৰ কথা। আপোনালোকে জানে বিশ্ববিদ্যালয়ত এটা প্ৰেছ আছে, কিন্তু সেই প্ৰেছটো আজিলৈকে এজন স্থায়ী ডাইৰেক্টৰ নাই, যাৰ বাবে আমাৰ বিশ্ববিদ্যালয়ৰ যিখন প্ৰস্পেক্টাছ সেইখন আমি ইয়াত আজি প্ৰকাশ কৰিব পৰা নাই। এইটো খুব লাজৰ বিষয়। আৰু এটা কথা ক'ব লাগিব আমাৰ বিশ্ববিদ্যালয়ত যিখন আমাৰ পুথিভঁৰাল আছে সেইটো কৃষ্ণকান্ত সন্দিকৈৰ নামেৰে নামাংকিত। বছৰি তালৈ চৰকাৰৰ পৰা লাখ লাখ টকা আহে যাতে ছাত্ৰ ছাত্ৰীসকলে সময়মতে পাঠ্যপুথি লাভ কৰক। কিন্তু বৰ্তমান কি হৈছে CBCS মাধ্যমত যেতিয়া এগৰাকী ছাত্ৰ বা এগৰাকী ছাত্ৰী এটা কিতাপ বিচাৰি যায় তেওঁলোক বিমুখে ঘূৰি আহিব লগা হয়। গতিকে আগন্তুক সময়ত মই যদি সাহিত্য আৰু সুকুমাৰ কলাৰ পৰা জয়যুক্ত হওঁ তেনেহ'লে মই গুৰুত্ব ৰাখিম যে ছাত্ৰ ছাত্ৰীসকলে প্ৰয়োজনীয় যাতে তেওঁলোকে সাহিত্যৰ প্ৰতি এটা মানসিকতা গঢ় তুলিব পাৰে আৰু প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে যাতে পুথিভঁৰালৰ উপযুক্ত পাঠ্যপুথি লাভ কৰে। মই বিক্ৰম হাজৰিকা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচনত লঘু ক্ৰীড়া অৰ্থাৎ মাইনৰ গেম ছেক্ৰেটাৰী পদত মই মোৰ প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। ক'বলৈ গ'লে গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰতিভাৰ কোনোদিনাখনেই অভাৱ নাই। সেই প্ৰতিভা লাগিলে কলা সংস্কৃতিৰ দিশতে হওক বা ক্ৰীড়াৰ দিশতে, কিন্তু মোৰ পদক্ষেপ হ'ল যে ক্ৰীড়াৰ লগত জড়িত যিখন ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে ক্ৰীড়াৰ লগত জড়িত যাতে প্ৰতিটো সা সুবিধা ভালদৰে লাভ কৰে, সেয়া মোৰ প্ৰথম উদ্দেশ্য মানে যে মই মোৰ প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ। প্ৰস্তুতি বুলি ঠিক নকওঁ, কিন্তু যিহেতু মই নিজে ক্ৰীড়াৰ লগত জড়িত আৰু ক্ৰীড়াক মই ভাল পাওঁ, মোৰ ক্ৰীড়াৰ প্ৰতি সন্মান আছে, সেইবাবে মই ছাত্ৰ ছাত্ৰীসকলৰ মাজত ঠিক যেনেদৰে নিৰ্বাচনী প্ৰচাৰ বুলি নকওঁ সকলোৰে মাজত গৈছোঁ। ছাত্ৰ ছাত্ৰীসকলে মোক যিহেতু ক্ৰীড়াৰ লগত জড়িত তেওঁলোকে ভাবে মই যদি আগবাঢ়ি যাওঁ ক্ৰীড়াৰ জগতখনৰ বাবে কিবা এটা কৰিব পাৰিম। যিসমূহ সপোন আছে সেয়া মোৰ সপোন নহয়, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিজন ক্ৰীড়াৰ লগত জড়িত ছাত্ৰ ছাত্ৰীসমূহ ঠিক তেনেদৰে মই আগবাঢ়ি আহিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী খঞ্জন ফুকন তালুকদাৰ। মই ৰসায়ন বিজ্ঞান বিভাগৰ তৃতীয় ষাণ্মাসিকৰ ছাত্ৰ, লগতে গোপীনাথ বৰদলৈ 2 নং 3 মহলীয়া ছাত্ৰাবাসৰ এজন আৱাসী। আগন্তুক যি স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচন, সেই নিৰ্বাচনত মই ছাত্ৰ জিৰণি কোঠা অৰ্থাৎ বইজ কমন ৰুম ছেক্ৰেটাৰী পদত নিজৰ প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। হয়, মোৰ প্ৰস্তুতি আছে বাৰু, কাৰণ মই মহাবিদ্যালয় ছাত্ৰ একতা সভাতো মই এই পদতে আছিলোঁ। সেই অভিজ্ঞতা বুকুত বান্ধি মই বিশ্ববিদ্যালয়ৰ এই পদটোৱে বাছি লৈছোঁ। মই গণেশ বড়ো, ঐতিহ্যনন্দিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৰ্থনৈতিক বিভাগৰ তৃতীয় ষাণ্মাসিকৰ এজন ছাত্ৰ, লগতে ডক্টৰ বাণীকান্ত কাকতি 3 নং 2 মহলীয়া ছাত্ৰাবাসৰ এজন আৱাসী। আপোনালোকে নিশ্চয় চবেই গম পাইছে আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচনটো আহি আছে। সেই নিৰ্বাচনত মই ক্ৰীড়া সম্পাদক অৰ্থাৎ স্পৰ্টছ ছেক্ৰেটাৰী পদত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। সমস্যা চাবলৈ গ'লে আমাৰ বিশ্ববিদ্যালয়ত বহুত সমস্যা আছে, আপোনালোকে নিশ্চয় চবেই দেখিছে। আৰু এই সমস্যাত আমাৰ এই যিখিনি ক্ৰীড়া বা স্পৰ্টছত যিখিনি ৰিলেটেড সমস্যা আছে সেই সমস্যাবোৰ বহুত আছে। আমি চাবলৈ গ'লে সমস্যাই দেখিব। আমি যেতিয়া আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়খনত যিখিনি খেলপথাৰ আছে তাত গ'লে আমি বহুত সমস্যা দেখিব। তাত গ'লে আমি দেখিব খাবলৈ ভাল পানী নাই, ৰানিং ট্ৰেক নাই, ভালকৈ বহিবলৈ খেল চাবলৈ ৰুফ নাই, এনেকুৱা বহুত সমস্যা। আৰু আমি দেখিছোঁ আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়খনত এটা নতুনকৈ খেলপথাৰ বনাই আছিলে। সেই নতুনকৈ বনোৱা ফিল্ড আজিলৈকে খেলপথাৰ আজিলৈকে কিয় ইনকমপ্লিট, আজিকালি কমপ্লিটেই হোৱা নাই। বহুত দিন হ'ল বনোৱাটো, কিন্তু আজিলৈকে ইনকমপ্লিট। এইটো কিয় হৈ আছে? আমি দেখিছোঁ আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ত স্পৰ্টছত যিখিনি বস্তু আছে সেইবোৰ বস্তু মানে অকণমান পিছুৱাই আছে। মানে আমি হয় দেখিছোঁ। আমি আপোনালোকে চাওক আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ত যিখিনি স্পৰ্টছৰ ৰিলেটেড বস্তু আছে এইবোৰ আমি ভালকৈ চাব লাগিব। আমি যিখিনি পিছুৱাই আছে, ছাপ'জ ধৰি লওক আমাৰ ইউনিভাৰ্চিটিত ভাৰ্চিটি উইক এটা হয়, কিন্তু এই ভাৰ্চিটি উইকটো আজিলৈকে হোৱা নাই। কিন্তু আজিলৈকে কিয় হোৱা নাই মানে আমি চাবলৈ গ'লে এই কৰোণা মহামাৰীৰ কাৰণে হোৱা নাই। কিন্তু এই বস্তুটো আমি এবাৰ কৰিমেই আৰু আমি কৰিব লাগিব, কাৰণ আমাৰ যিখিনি স্পৰ্টছত যিখিনি বস্তু আছে সেই বস্তু মানে পিছুৱাই আছে। আমি এইটো আগলৈ লৈ যাবলৈ এই বস্তু আমি কৰিব লাগিব, কাৰণ আমি যিখিনি গুৱাহাটী ইউনিভাৰ্চিটিৰ ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকক আমি সুবিধা দিব লাগিব। সুবিধা নাপালে আমি কেনেকৈ আগুৱাই যাম। নমস্কাৰ, মই সুমন শৰ্মা,
ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয় নৃতত্ব বিভাগৰ এজন ছাত্ৰ লগতে লোকবন্ধু ডাক্তৰ ভুৱনেশ্বৰ বৰুৱা 4 নং দুমলীয়া ছাত্ৰাবাসৰ এজন জ্যেষ্ঠ আৱাসী। মই আগন্তুক নিৰ্বাচনত সভাপতি অৰ্থাৎ প্ৰেছিডেণ্ট পদৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। গুৰুত্বপূৰ্ণ মানে এইটো পূৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ নেতৃত্ব দিবলগীয়া এখন পদ আৰু এই পদটো মই বাছি লৈছোঁ। বুকুত অযুত সপোন লৈ কিনে ওলাই আহিছোঁ বিশ্ববিদ্যালয়ৰ হকে কাম কৰিবৰ কাৰণে বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় দৰবাৰত জিলিকাই তুলিবলৈ ওলাই আহিছোঁ। সকলোৰে সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ। সমস্যাবোৰ ক'ব গ'লে এতিয়া আমাৰ বিশ্ববিদ্যালয়খন উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বশ্ৰেষ্ঠ বিশ্ববিদ্যালয়। মই এইটো ভাবোঁ যে আমাৰ বিশ্ববিদ্যালয়খন উত্তৰ পূৰ্বাঞ্চলৰ নহয় পূৰা ভাৰতবৰ্ষত আৰু পূৰা বিশ্ব দৰবাৰত জিলিকি উঠক তাকে লৈ পৰিকল্পনা। তাক জীয়াই লৈ যাম, আগুৱাই লৈ যাম। সেইকাৰণে মোক সহায় সহযোগিতা লাগিব। সকলোৱে একগোট হৈ কিনে ওলাই আহিব লাগে বিশ্ববিদ্যালয়ৰ হকে। আমাৰ বিশ্ববিদ্যালয় আপোন বিশ্ববিদ্যালয় আমি ভাল পাওঁ, সেইকাৰণে সকলোৱে আহিবলৈ মই অনুৰোধ জনাইছোঁ। নমস্কাৰ, মোৰ নাম দেৱাশিষ বৰ্মন। ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ যন্ত্ৰ বিজ্ঞান বিভাগৰ 3য় ষান্মাসিকৰ এজন ছাত্ৰ হোৱাৰ লগতে লোকবন্ধু ডাক্তৰ ভুৱনেশ্বৰ বৰুৱা 4 নং দুমহলীয়া ছাত্ৰাবাসৰ এজন জ্যেষ্ঠ আৱাসী। এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচনত মই সংগীত সম্পাদক পদত মোৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। আমি সকলোৱে জানো যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যি সংগীত বিভাগ, সেই সংগীত বিভাগে আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়লৈ বিভিন্ন ধৰণৰ সুনাম অৰ্জন কঢ়িয়াই অনাত সহায় কৰিছে। তাৰ বাবে আমি গৌৰৱান্বিত। কিন্তু আমাৰ এই বিভাগটোত, সংগীত বিভাগটোত এতিয়াও বহুত সমস্যা আমাৰ লক্ষ্যত পৰে যে আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ত আমাৰ যি অসমৰ থলুৱা কৃষ্টি সংস্কৃতি এইবিলাকৰ চৰ্চা যিটো হিচাপত হ'ব লাগিছিল, মই দেখিছোঁ যে এইবিলাক চৰ্চাত ক'ৰবাত নহয় ক'ৰবাত অলপ কমি ৰৈ গৈছে। গতিকে মোৰ প্ৰধান আৰু মূল পদক্ষেপ হ'ব যে আমি আমাৰ থলুৱা কৃষ্টি সংস্কৃতিবোৰ ভালদৰে আমি জীয়াই ৰাখিব লাগিব। আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে এইবিলাক আমি সংৰক্ষণ কৰিব লাগিব। যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ একোজন দায়িত্বশীল ছাত্ৰ ছাত্ৰী হিচাপে আমি আমাৰ থলুৱা কৃষ্টি সংস্কৃতিবোৰ গাঁৱলীয়া বাটেৰে লুইতৰ ঘাটেৰে বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব লাগিব। আমি লোকবন্ধু ডাক্তৰ ভুৱনেশ্বৰ বৰুৱাৰ 4 নং দুমহলীয়া ছাত্ৰাবাসৰ পৰা আমি 2জন কেণ্ডিডেট আগবঢ়াই দিছোঁ আৰু আমি ইয়াৰ জৰিয়তে সমগ্ৰ অসমৰ কাৰণে এটা নতুন বাৰ্তা আমি দিব বিচাৰিছোঁ। আপোনালোকে জানে যে 80ৰ দশকত 90ৰ দশকত অসমত এটা বেয়া পৰিস্থিতিৰ সৃষ্টি হৈছিলে। অসমৰ ৰাজনীতিত বেয়া পৰিস্থিতিৰ সৃষ্টি হৈছিলে। কিন্তু অসমত তৰুণ গগৈদেৱে এটা ভাল এটা ছাত্ৰ ৰাজনীতি আৰম্ভ কৰিছিলে আৰু আমি গৌৰৱেৰে কওঁ আমি তৰুণ গগৈৰ হোষ্টেলত আজি আছোঁ। তৰুণ গগৈ এইটো হোষ্টেলৰ পৰা গৈ 3টা কাল তেওঁ কৰিছিলে, অসমত এটা সুস্থিৰ বাতাবৰণ আনিছিলে, সুস্থিৰ ৰাজনীতিৰ সৃষ্টি কৰিছিলে। আৰু এটা কথা ক'ব বিচাৰোঁ যে গুৱাহাটী বিশ্ববিদ্যালয়ে অসমৰ কাৰণে এটা নতুন বাৰ্তা দিব। এই বাৰ্তাটো এনেকুৱা বাৰ্তা যে আমাৰ অসমৰ ৰাজনীতিত মূল্যবোধ হেৰাই গৈছিলে। মানুহৰ আপোনালোকে গম পাইছে এতিয়া উপনিৰ্বাচনত মাৰপিট লাগিছিলে, কোনোবাই কিবা কৰিছিলে, কিন্তু গুৱাহাটী বিশ্ববিদ্যালয় একেলগে 2জন অপজিট প্ৰাৰ্থীও একেলগে নাচিছে। আমি আমাৰ অপজিটত থকা প্ৰত্যেকগৰাকী প্ৰাৰ্থী আমি হোষ্টেলত গৈছোঁ, তেওঁলোকৰ লগত নাচিছোঁ যে কোনোবা ইলেকশ্যনত জিকিব, কোনোবা হাৰিব, হৰা জিকাটো থাকিব, এইটো অৱধাৰিত। কিন্তু আমি আমাৰ এই ইলেকশ্যনৰ এটা প্ৰতিদ্বন্দ্বিতা বন্ধুত্বমূলকভাৱে কৰি আমি এটা বাৰ্তা দিব বিচাৰিছোঁ, যেনেকৈ খগেন গগৈ আৰু বিমলা প্ৰসাদ চলিহাই এটা সময়ত দিছিলে। সেইটো আমি লোকবন্ধু ডাক্তৰ ভুৱনেশ্বৰ বৰুৱা হোষ্টেলৰ পৰা আমি সমগ্ৰ অসমৰ কাৰণে আমি বাৰ্তা দিব বিচাৰিছোঁ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ভূপেন হাজৰিকাদেৱে যে কৈছিলে জিলিকাব লুইতৰে পাৰ, এন্ধাৰৰ কাল যাব নহয়, জিলিকাব লুইতৰে পাৰ, এই জিলিকাব যে লুইতৰে পাৰ কৈছিলে, এই এতিয়া আমাৰ লুইতৰ যি দুয়োপাৰ জিলিকাৰ যিটো দায়িত্ব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন আৰু সৰ্বশ্ৰেষ্ঠ বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়ে তাৰ দায়িত্ব ল'ব। নিশ্চিতভাৱে আপোনালোকে চাওক, যিদিনাখনৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছে, প্ৰতিষ্ঠা কালৰ পৰা কি কৈছিলে যে অসমৰ সমাজ সংস্কৃতি, অসমৰ ভাষাৰ প্ৰচাৰৰ কাৰণে আমি গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছিলে। আপুনি চাওক, এইখন বিশ্ববিদ্যালয়ৰ পৰা অসমৰ ৰাজনীতিলৈ বিভিন্ন ধৰণৰ ব্যক্তি গৈছে। অসমৰ সংস্কৃতি জগতত প্ৰতিষ্ঠিত আপোনালোকে শিল্পীসকলৰ নাম যদি একাদিক্ৰমে চায়, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা গৈছে। অসমৰ অৰ্থনীতিৰ ক্ষেত্ৰত যিসকলে অৱদান আগবঢ়াইছে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা গৈছে। আৰু আমি যেনেদৰে সগৌৰৱেৰে কৈছোঁ যে আমাৰ হোষ্টেলৰ পৰা তৰুণ গগৈদেৱ ওলাই গৈছিলে, কেৱল তৰুণ গগৈদেৱে নহয়, শিক্ষাৰ ক্ষেত্ৰত বিভিন্ন চিন্তাবিদসকল আমাৰ ইয়াৰ পৰা গৈছে, সমাজ সংস্কাৰৰ ক্ষেত্ৰত সমাজ সংস্কাৰকসকল আমাৰ ইয়াৰ পৰা ওলাই গৈছে। আৰু এটা কথা ঠিক যে অসমৰ যদি ভৱিষ্যত, অসমৰ যদি প্ৰেক্ষাপটটো সামাজিক যিটো প্ৰেক্ষাপট যিটো তাৰ নেতৃত্ব ল'ব লাগে, এই নেতৃত্ব কিন্তু উত্তৰ পূবৰ প্ৰথমখন বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়ে ল'ব। সুমন শৰ্মা জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ, সুমন শৰ্মা জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ, দেৱাশিষ বৰ্মন জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ, দেৱাশিষ বৰ্মন জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ, RCC4 RCC4 RCC4